কোনোবা সৰু ল'ৰাই ড্ৰাগছ খাই আছে, কোনোবা ল'ৰাই কিবা বেয়া কৰ্ম কৰি আছে, আমাৰ কেতিয়াও চকুত নপৰে, আমি নেদেখা ভাও ধৰোঁ। কিয়? কাৰণ আমাৰ সেইটো বস্তু অভ্যাসত পৰিণত হৈ গৈছে, হয়নে? আমাৰ এইটো হেবিট হৈ গৈছে যে আমাৰ কোনোবাই অপৰাধ কৰি থাকিলেও আমাৰ যা কৰিছে কৰি থাক, হয়নে? কোনোবা দুৰ্নীতি কৰিছে কৰি থাক, মোৰ স্বাৰ্থটো সিদ্ধি হ'লেই হ'ব। আৰু সেইকাৰণে বন্ধুসকল আজি সমাজত অপৰাধ বাঢ়িছে, দুৰ্নীতি বাঢ়িছে। বন্ধুসকল, আমি নিজৰ স্বাৰ্থ যদি চাই থাকোঁ নহয়, নিজৰ স্বাৰ্থ চাই থাকিলে এই সমাজখন এনেকুৱাকৈ অপৰাধ বাঢ়ি বাঢ়ি গৈ থাকিব, এনেকুৱাকৈ দুৰ্নীতি বাঢ়ি বাঢ়ি গৈ থাকিব। অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু অসুৰক্ষিত হৈ পৰিব, হয়নে? আৰু যেতিয়া অসুৰক্ষিত হৈ পৰিব তেতিয়া আমি চিন্তা কৰিম যে এই সমাজখনত যে অপৰাধ বাঢ়িলে ক'ৰ পৰা বাঢ়িল? আমাৰ পৰাই বাঢ়িল।